কোন জুমত কানেক্ট হৈ আছে Can we just know কোন আছে অলপ চাব পাৰিম Robin Kolita, Times of India. Yes I have Niruddha Yes Karisma Afrida Then Durba am I audible to you Yes. Yes Okay From PTI, Durba from PTI. Yeah so we are starting so সাংবাদিক বন্ধু সকল আৰু বান্ধৱী সকল so I am starting with a positive note that as of now in Assam we have able to discharge as many as 12 patients from hospital. In fact, as you know that we had 34 positive patients at one point of time. Then one patient has expired during his period of hospitalization. 12 জন পেশেন্টক আমি ডিসচার্জ কৰিব পাৰিলো আৰু আজিৰ দিনটোত অসমত এক্টিভ কেছৰ সংখ্যা হল 21টা অৰ্থাৎ 21 জন পেশেন্ট আজিৰ দিনত আমাৰ অসমৰ বিভিন্ন হস্পিটালত চিকিৎসাধীন হৈ আছে regarding testing as of now total we have collected sample from 4,400 people 4,400 persons out of that 34 is positive 4199 is negative 4199 is negative আৰু 167 জনৰ ৰিজাল্ট আমি এৱেট কৰি আছো যেনেকৈ মই আপোনালোকক আগৰ প্ৰেছ কনফাৰেন্স বিলাকতো কৈছো যে আমি ৰাতিপুৱা স্যাম্পল লওঁ আৰু সদায় ৰাতিপুৱা গধূলি স্যাম্পল লৈ থকা হয় গতিকে কোনোবা নহয় কোনোবাটা পৰ্যায়ত ল্যাবত কিছু ৰিজাল্ট এৱেট কৰি থকা হয় সো আজিৰ পজিশনটো হল total sample tested 4,400 positive 34টা negative 4,199টা আৰু আমাৰ স্যাম্পলৰ ৰিজাল্ট আমি 167টা আমি অপেক্ষা কৰি আছো আমি আপোনালোকক এইটো জনাব খুজিছো যে এই স্যাম্পল বিলাকৰ ভিতৰত আমি সুবুৰীয়া ৰাজ্য মেঘালয় আৰু মিজোৰামৰ পৰা লোৱা স্যাম্পল বিলাকো এই টোটাল কাউন্টৰ ভিতৰত ইনক্লুড হৈ আছে so this is not only exclusive for Assam only it is inclusive of tests we have done for Meghalaya and Mizoram mainly ami Meghalaya aru Mizoramore test ami kisu korisu moi okonman আপোনালোকক অসমৰ গুটেই কেছ বিলাকৰ এটা ব্রিফ কৰি দিব খুজিছো যে আমি এতিয়ালৈকে যদি কিমান টেষ্ট কৰিছো বুলি আমি কওঁ যে প্ৰতি 10 লাখ মানুহৰ ভিতৰত আমি 121টা কৈ টেষ্ট কৰিছো পাৰ 1 মিলিয়ন 10 লাখ মানুহৰ ভিতৰত আমি 120টা টেষ্ট কৰিব পাৰিছো and our test samples ajir date of course we have done jodi apunaloke uttar pradeshot sai per million uttar pradeshe 106 ta test korise jharkhande 96 ta test korise bihare 77 ta test korise mizorame 76 ta test korise aru west bengale per million only 42 ta test korise So Assam is moderately placed. It is not that we have tested a huge number, but at least we have not done bad. Per 10 lakhs population, we have done 120
টেষ্ট so far. অসমৰ যদি আমি বৰ্তমানৰ গোটেই সিচুৱেশ্যনটো চাওঁ, গভৰ্নমেন্ট অফ ইণ্ডিয়া হেজ আইডেন্টিফাই 5খন জিলাক ৰেড জোন হিচাপে ভাৰত চৰকাৰে আইডেন্টিফাই কৰিছে। 7খন ডিস্ট্ৰিক্টক নন হটস্পট ডিস্ট্ৰিক্ট বুলি ডিক্লেয়াৰ কৰিছে। যি 5খন জিলাক ৰেড জোন হিচাপে ডিক্লেয়াৰ কৰিছে সেইকেইখন হ'ল গোৱালপাৰা, গোলাঘাট, ধুবুৰী, মৰিগাঁও আৰু নলবাৰী। এই 5খন জিলাক ভাৰত চৰকাৰে বেছড অন এক্সিষ্টিং ষ্টেটিষ্টিক্স 5খন জিলাক ৰেড জোন হিচাপে ঘোষণা কৰিছে। নন হটস্পট জিলা হিচাপে কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, সাউথ সালমাৰা, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু লখিমপুৰ জিলাক ঘোষণা কৰিছে। অৰ্থাৎ যি জিলাতে এটাকৈ কেছ পাইছে সেই জিলাবিলাকক নন হটস্পট ডিস্ট্ৰিক্ট হিচাপে ডিক্লেয়াৰ কৰিছে। আৰু য'ত এটা পৰ্যাপ্ত পৰিমাণৰ কেছ পোৱা গৈছে তাতে গোৱালপাৰা, গোলাঘাট, ধুবুৰী, মৰিগাঁও আৰু নলবাৰীক হটস্পট ডিস্ট্ৰিক্ট হিচাপে ভাৰত চৰকাৰে ঘোষণা কৰিছে। আৰু এই জিলাবিলাকত যি ধৰণে হটস্পট আৰু নন হটস্পট জিলাৰ যি কণ্টেইনমেণ্ট প্লেন আহিব লাগে, উই আৰ ফলোয়িং দোজ কণ্টেইনমেণ্ট প্লেন, অৰ্থাৎ মানুহক আবদ্ধ কৰি ৰখাৰ যিটো প্লেন ভাৰত চৰকাৰে আমাক দিছিলে সেই প্লেন আজিৰ দিনত আমি এক্সিকিউট কৰি আছো। আমি বৰ্তমানলৈকে মই যোৱাবাৰ আপোনালোকক সংবাদমেলত যেতিয়া সম্বোধন কৰিছিলোঁ, অসমৰ 5খন মেডিকেল কলেজক ICMR VDRL লেবৰ যিটো মৰ্যাদা সেই VDRL লেবৰ মৰ্যাদা দিছিলে। যোৱা দুদিন আগতে অসমৰ তেজপুৰ মেডিকেল কলেজকো VDRL লেবৰ মৰ্যাদা দিয়ে আৰু এজ অফ নাও অসমত টেষ্টিং লেবৰেটৰিজৰ সংখ্যা 6লৈকে বৃদ্ধি পালে, য'ৰ ভিতৰত ICMRৰ এটা নিজৰ লেব ICMR লাহোৱাল ইজ ইনক্লুডেড। এই লেবটো অহাৰ লগে লগে now we have also started catering for Arunachal and Nagaland. In fact, Nagalandৰ আমি বহুত কেইটা টেষ্ট অলৰেডি কৰিছো, and also we have started catering to the state of Arunachal Pradesh with the accreditation of Tezpur Medical College. আমি যদি অসমৰ যিমান কেইটা কেছ হ'ল, যদি এই 34 কেছ আমি যদি মেডিকেলি যদি অকণমান ইয়াক ভিতৰত সোমাই যাব খোজো, বা আমাৰ যদি কাৰোবাৰ ইণ্টাৰেষ্ট আছে যে আমি আৰু অলপ কেছখিনিৰ বিষয়ে ভিতৰৰ অলপ ইনফৰমেশ্যন লাগে, which is not otherwise in public domain, আমি যদি চাওঁ যে অসমৰ কেছবিলাকৰ ৰেঞ্জ হৈছে মিনিমাম এজ আহিছে 18 বছৰ, ম্যাক্সিমাম আহিছে 71 বছৰ। সো এই গোটেই কেইটা 34 এই গোটেই 34টা কেছৰ এজৰ যিটো বিতৰণ হৈছে তাতে দেখা গৈছে, বয়সৰ বিতৰণত দেখা গৈছে যে আটাইতকৈ কম 18 বছৰৰ ল'ৰাৰ গাত ই সংক্ৰমণিত হৈছে আৰু আটাইতকৈ ঊৰ্ধ্বতম হিচাপে 71 বছৰীয়া ব্যক্তিৰ গালৈ সংক্ৰমিত হৈছে। So we are operating in a range of age between 18 years to 17 years. আৰু ইয়াৰ ভিতৰত যদি আমি কওঁ যে most vulnerable কোনখিনি, অৰ্থাৎ 34ৰ ভিতৰত আটাইতকৈ কোনটো সেগমেন্টত কেছ বেছি হৈছে, 50ৰ পৰা 60 বছৰ বয়সত আটাইতকৈ বেছি কেছ হৈছে, 30 আৰু 40ৰ সংখ্যাৰ মাজতো কেছ আছে, কিন্তু আটাইতকৈ বেছি কেছ আহিছে 50ৰ পৰা 60 বছৰৰ ভিতৰত। Basically, to be medically correct, it is 59 years, not 60, but in the range of 50 years to 60 yearsৰ ভিতৰত আমি আটাইতকৈ বেছি কেছ পাইছো। আৰু এই কেছৰ যদি আমি জেন্ডাৰ বিতৰণ চাওঁ, অৰ্থাৎ লিংগৰ হিচাপত যদি আমি বিতৰণ কৰো,
79% are male, 21% are female. অৰ্থাৎ 79 পুৰুষৰ হৈছে আৰু 21% মহিলাৰ হৈছে। অসমৰ যদি আমি গোটেই 34টা কেছৰ যদি আমি লিংক চাব যাওঁ তেতিয়াহ'লে 34টা কেছৰ 32টা কেছেই নিজামুদ্দিনৰ লগত জড়িত। আৰু এটা কেছ নিজামুদ্দিনৰ লগত যদিও জড়িত তেওঁ মাৰ্কাজৰ লগত জড়িত নহয়, নিজামুদ্দিনত তেওঁ গৈছিল, কিন্তু তবলিগ জামাত বা মাৰ্কাজৰ লগত যদি আমি পোনে পোনে সম্পৰ্কিত কৰিব যাওঁ, out of 34 case 32 are directly related to তবলিগ জামাত আৰু বাকিটো সেকেন্ডাৰীলি ৰিলেটেড কিন্তু ডাইৰেক্টলি নহয়। ইয়াৰে যি আমাৰ অসমত কেছ আছে আমি অসমত আইডেন্টিফাই কৰিছো তাৰ 4টা কেছ তেওঁলোক অসমৰ নাগৰিক নহয়, 4জন নাগৰিক হল উত্তৰ প্ৰদেশৰ চামেলি জিলাৰ। গতিকে আমি যদিও 34 কওঁ অসমৰ বাসিন্দা বা অসমৰ নাগৰিক ইয়াৰ ভিতৰত 4জন উত্তৰ প্ৰদেশৰ চামেলি জিলাৰ ব্যক্তি এই ৰোগত সংক্ৰমিত হৈছে। আৰু আমি আগতে কোৱাৰ দৰে 29জন নিজামুদ্দিনলৈ গৈছিল, 4জন গুৱাহাটীৰ আঠগাঁও কবৰস্থানৰ লগত জড়িত, 29 ডাইৰেক্টলি নিজামুদ্দিনত গৈছিল, 4জন আঠগাঁৱৰ লগত জড়িত, এজন ডুবাই দি আহিছিলে কিন্তু দিল্লীত তেওঁ নিজামুদ্দিনত সোমাই আহিছিলে, আৰু এটা কেছ আমাৰ তাৰ সোৰ্সটো এতিয়ালৈকে আমি ধৰিব পৰা নাই। কিন্তু লাহে লাহে এটা কথা ওলাইছে যে তেখেত আগ্ৰালৈকে গৈছিলে আৰু আগ্ৰাত সেইটো সময়ত যথেষ্ট সংক্ৰমণ আছিল, সেই ধৰণৰ কথা এটা লাহে লাহে পোহৰলৈ আহিছে। যদি আমি ফ্ৰম ক্লিনিক্যাল এংগল যদি চাওঁ যে এই ৰোগীবিলাকৰ কিমানে সিম্পটম দেখুৱাইছিলে তেতিয়ালে আমি অসমৰ ক্ষেত্ৰত আমি সৌভাগ্যৱান বুলি ক'ব লাগিব যে 82% ৰোগীৰ গাত সিম্পটম প্ৰকাশ কৰা নাছিলে, অৰ্থাৎ দে ৱে সাইলেন্ট কেৰিয়াৰ, কিন্তু তেওঁলোকৰ সিম্পটমিক যিটো ৰিফ্লেকশন হ'ব লাগে ডিউৰিং ট্ৰিটমেন্টৰ সময়ত সিম্পটমক বহুত বেছি সিম্পটম ৰিফ্লেক্ট হোৱা নাছিলে। জ্বৰ 20% লোকৰ শৰীৰত জ্বৰ আছিল, 11% লোকৰ শৰীৰত কফ আছিল, আৰু যিটো সোৰ থ্ৰোট হয় য'ত গলত খিৰখিৰণি যিটো মানে একদম টিপিক্যাল যিটো আমাৰ কোভিডৰ চিনাক্ত সেইটো 7% লোকৰ মাজত দেখা গৈছিলে, আৰু কিছু লোকৰ শৰীৰত ডায়েৰিয়া, ব্ৰেথলেছনেছ আৰু জেনেৰেল উইকনেছ আমি দেখা পাইছিলো। কোমৰবিডিটি অকল এজন ব্যক্তিৰে আছে যাৰ ক্যান্সাৰ আছে বুলি মই আপোনালোকক কেবাখনো সাংবাদিক মেলত আগতে মই কৈছিলো। ইয়াৰে কোমৰবিডিটি যদি আমি আকৌ চাব যাওঁ ইয়াৰে 7% ব্যক্তিৰ এবনৰ্মেল এক্সৰে ফাইন্ডিং আছিলে, এজন পেশেন্টৰ আস্থামা আছিলে, এজন পেশেন্টৰ HTN আছিলে। গতিকে এই গোটেইখিনি এই যিজন HTN আছিলে তেখেতৰ পিছত মৃত্যুলৈকে পৰে। ইমান দিনে আমি অসমত ম্যাক্সিমাম থ্ৰোট স্যাম্পল কালেকশন কৰি আছিলো, এতিয়া আমি সিদ্ধান্ত লৈছো যে আমি বোথ থ্ৰোট এণ্ড নেজেল সোৱাব আমি কালেক্ট কৰিম। থ্ৰোটত গৈ পাওঁতে অলপ সময় লাগে, মই মেডিকেল টাৰ্মিনলজিত যোৱা নাই, মই খুব ঘৰুৱা ভাষাত বুজাই দিছো যে যদি নাকেদি সোমাই নাকত কিছুদিন থাকাৰ পিছত এই বীজাণু ডিঙিলৈকে যায়। গতিকে এতিয়ালৈকে আমি স্যাম্পল বিলাক ডিঙিৰ পৰা লৈ আছিলো, এতিয়া আমি সিদ্ধান্ত লৈছো যে স্যাম্পল বিলাক নাক আৰু ডিঙি আমি মিক্স কৰি লম যাতে সংক্ৰমণৰ প্ৰথম অৱস্থাতে আমি ধৰিব পাৰো, কাৰণ বিগিনিং ইজ উইথ দ্য নোজ। সেইকাৰণে ইমান দিন আমি থ্ৰোটত কৰি আছিলো, এতিয়া আমি এটা সিদ্ধান্ত লৈছো যে নোজ আৰু থ্ৰোট আমি দুইটাতে আমি স্যাম্পল লম আৰু স্যাম্পল কেটা আমি মিক্স কৰি পৰীক্ষা কৰিম। ৰিগাৰ্ডিং কোৱাৰেণ্টাইন আপোনালোকে জানে যে
14 দিন আৰু 28 দিনৰ মাজত এটা কথা চলি থাকে যিসকল ব্যক্তিৰ গাত 14 দিনৰ পিছত কোনো আমি সিম্পটম দেখা নাপালো তেওঁলোকক আমি সোৱাব টেষ্ট কৰিম নজল আৰু ডিঙি দুইটাৰে লৈ আৰু যদি আমি সিম্পটম নাপাও পিছৰ 14 দিন আমি হোম কোৱাৰেণ্টাইনৰ কাৰণে পঠাই দিম কিন্তু যিসকলৰ ঘৰত পজিটিভ হৈছে তেওঁৰ ঘৈণীয়েক তেওঁৰ ল'ৰা ছোৱালী যদি এখন ঘৰত থাকে তেওঁলোক 28 দিন থাকিব লাগিব So most of the close family members of Nizamuddin contact তেওঁলোক 28 দিন থাকিব লাগিব বা পজিটিভৰ যিসকল আছে যি এখন ঘৰত আছে কাৰণ আমি অসমত দেখিছো কেছ বিলাক 28 দিনৰ ভিতৰতে আহি আছে 14 দিনৰ ভিতৰত আহা নাই 16 17 দিনৰ ভিতৰত আহি আছে হেতু কাৰণে জুন নিজামুদ্দিনৰ বা আটগাঁও হক বা পজিটিভ কেছ হক এই পজিটিভ কেছৰ যিসকল দেউতাক মাক লৰা ছোৱালী পৰিবাৰ এখন ঘৰতে বাস কৰিছিল তেওঁলোকৰ কোৱাৰেণ্টাইনৰ সময় আমি 28 দিনলৈ বৃদ্ধি কৰিছো বাকি যিসকল এবাৰ লগ পাইছিলে বা মছজিদত একেলগে নামাজ কৰে বা খুৰাকৰ ল'ৰা আহিছিলে এই ধৰণৰ যিবিলাক টেম্পৰাৰী কন্টেক্ট বা কন্ট্ৰেক্ট বিলাক যি এটা সিঙ্গল কন্টেক্ট যিবিলাক এবাৰ লগ পাইছিলে তেনেকুৱা ধৰণৰ ব্যক্তিসকলক এবাৰ সম্পৰ্ক হৈছিলে তেনেকুৱা ব্যক্তিসকলক আমি কোৱাৰেণ্টাইনৰ পৰা ৰিলিজ কৰিম আফটাৰ স্যাম্পল চেকিং স্যাম্পল টেষ্ট গতিকে সৰু খজাই বা মৰিগাঁওৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা 14 দিন পূৰ হৈ যোৱাৰ লগে লগে কিছু ব্যক্তি ৰিলিজ হ'ব কিন্তু যিসকলৰ দেউতাক পজিটিভ হৈছিল মাক পজিটিভ হৈছিল স্বামী পজিটিভ হৈছে বা পত্নী পজিটিভ হৈছে তেওঁলোকক আমি কোৱাৰেণ্টাইনত 28 দিনৰ কাৰণে ৰাখিম আজি আমাৰ সৰু খজাই কোৱাৰেণ্টাইন চেণ্টাৰটো কিছু লোকে অলপ কৈ আছে যে 14 দিন হল আমাক যাব দিব লাগে আমি কেছ টু কেছ ষ্টাডি কৰি আজিৰ পৰা আমি চাম যি ইনডাইৰেক্ট ৰিলেচন তেওঁলোকক আমি টেষ্ট কৰাৰ পিছত যাব দিম কিন্তু যাৰ এই 34 পৰিয়ালৰ যি সদস্য তেওঁলোক কোৱাৰেণ্টাইনত থাকিব এইটো হল কাবাৰ মনত যদি কিবা কনফিউজন আছে এইটো মই ক্লিয়াৰ কৰি দিব খুজিছো অলপমান আন এটা সেগমেন্টলৈকে গৈছো এইখিনি হল ৰোগৰ ওপৰত যদি ৰোগৰ ওপৰত কিবা আপোনালোকৰ খুধিবলগীয়া আছে খুধিব পাৰে তাৰ পিছত মই দুটা বেলেগ সেগমেন্টলৈকে যাব খুজিছো এনিথিং অন দা পেশেন্ট এনিথিং অন স্যাম্পল কালেকশন কিবা যদি আপোনালোকৰ আছে মই উত্তৰ দি লব খুজিছো কোৱাৰেণ্টাইন চেণ্টাৰৰ ডেটাটো আমাৰ লগত আছে মই আপোনাক দি দিম আমাৰ হোম কোৱাৰেণ্টাইন কিমান আছে গোটেইখিনি হোম কোৱাৰেণ্টাইন 56,000 আৰু ফেচিলিটি কোৱাৰেণ্টাইন মই অকণমান বুজাই দিছো টোটেল 84,000 লোকক আমি কোৱাৰেণ্টাইন কৰিছিলো তাৰ পিছত আমি তেওঁলোকক এই গোটেই খেনিৰ ভিতৰত 72,874 জন লোকে কোৱাৰেণ্টাইনৰ সময় পাৰ কৰিলে 72,874 So, এইখিনি লোকে কোৱাৰেণ্টাইন পাৰ কৰিলে ফেচিলিটি কোৱাৰেণ্টাইনত যাক আমি মানে ইনষ্টিটিউশন বা আমাৰ লগত যিসকল কোৱাৰেণ্টাইনত আহিছিল তেওঁলোক হল 2954 যিসকল আমি ৰাখিছিলো এই 2954 ৰ পৰা এতিয়ালৈকে 1442 গলগৈ আৰু আজিৰ দিনত আমাৰ হাতত 1512 জন ফেচিলিটিড কোৱাৰেণ্টাইনত আছে এটো হল 1512 আৰু এবিধ কোৱাৰেণ্টাইন হস্পিটালাইজ হৈছে সিম্পটম বেছি হৈছিল আমি হস্পিটালত লৈ আহিছিলো
তেনেকুৱা ব্যক্তি হস্পিটালত আমি এডমিশন কৰিছিলোঁ 705 বেমাৰ আজাৰ ভাল হোৱাৰ পিছত 609 ঘৰলৈ গ'ল 98 জন এতিয়া আমাৰ হস্পিটালত আছে 98 পিপল সো হোম কোৱাৰেণ্টাইনত আছে around 12,000 facility quarantineত আছে 1500 মই 12 টো কোৱা নাই আৰু হস্পিটালত আছে 98 জন 98 এইটো হল কোৱাৰেণ্টাইনৰ ষ্টেটাস আৰু পজিটিভ কেছ মই আপোনালোকক কৈছো যে এতিয়ালৈকে আমি 12 জন ডিসচাৰ্জ কৰিলো কাছাৰত এজন গোৱালপাৰা 3 জন গোলাঘাটত 4 জন মৰিগাঁৱত 2 জন নলবাৰীত 2 জন অহা কালি আৰু পৰহিও কিছু পেশেন্ট ডিসচাৰ্জ হোৱাৰ সম্ভাৱনা আছে আমি একদম আমাৰ যেটো শিডিউল যে 14 দিনৰ ভিতৰত নেগেটিভ হ'ব লাগে সেইটো আমি পাইছো কাছাৰৰ প্ৰথম যেটো কে জামাল কৰে এই বেমাৰটো হোৱাৰ সম্ভাৱনা বেছি গতিকে অসমৰ টেষ্টিং ষ্ট্ৰেটেজিটো হ'ব যে উইল কন্ডাক্ট ৰেপিড টেষ্টিং নট অন কমিউনিটি বাট ইন আৱাৰ হস্পিটেলছ Referred to one, these 4 cases from UP, Sameli district. Yes. They are the Jamaat attendees or they have recovered already? no they have gone to Jamaat Markaz from Markaz they came to Nalbari for Silla and in Nalbari lockdown started and we brought them for quarantine and at the quarantine they found positive. So now that we have 6 accredited government testing facilities, how many samples are being tested on a daily basis? Previously you said 70-80 samples were tested on a daily basis. Now are we looking at a larger number? What we have done, how much on a day basis? Daily basis. Daily basis we are testing in a range of 150 to 200. April 1st, we had done 539 tests, but in the last 15 days, we have done 3,500 tests. So now the rate She is asking per day. 150 to 200 tests we are doing per day. Right. With no fresh cases in last 24 hours and you have already discharged 12 people. So what would you say about the curve? Has it flattened? Assam এটা ভাল কথা কি যদিও আমি পজিটিভ কেস পাইছো I think this doesn't reflect a situation like other state because all our positive cases are only from quarantine camps. So we have broken the chain between the society and the positive people long back. সমাজ আৰু ব্যক্তিৰ মাজত যেটো সম্পৰ্ক আছিল হেতু আমি কেতিয়াবাই ভাঙি দিলো সো এতিয়া যি পজিটিভ আমি পাই আছো আমাৰ ক্যাম্পৰ পৰা বা ফেসিলিটিৰ পৰা পাই আছো সো
তেওঁলোক পজিটিভ হোৱাৰ কাৰণে আমি শংকা কৰিবলগীয়া একোৱে নাই, কাৰণ তেওঁলোকে সংক্ৰমণ কৰিব নোৱাৰে। দে আৰ নট আউটছাইড, তেওঁলোকে সমাজত ঘূৰি ফুৰা নাই। সেই ফালৰ পৰা মই ভাবো যে ইট ইজ নট অনলি ফ্লেটেন, আছাম বহুতখিনি কমফৰ্টেবল চিটুৱেশ্যনত আছে ছ' ফাৰ এজ ফাৰ্ষ্ট ৱেভ ইজ কনচাৰ্ণ। মই সদায় কওঁ যে এইটো ফাৰ্ষ্ট ৱেভ বুলিয়ে ধৰি ল'ব লাগে। ডেঞ্জাৰ ইজ ষ্টিল লুমিং লাৰ্জ। যেতিয়া অসমৰ বাহিৰৰ পৰা মই সেইটো চেপ্টাৰলৈকে আহিম অলপ পিছত, হোৱাট ইজ দ্য কেছ লোড, মই আপোনালোকক প্ৰবেবল কি হ'ব পাৰে মই এইটো ক'ম। বাট দ্য ফাৰ্ষ্ট ৱেভ ইজ কনচাৰ্ণ, আই থিংক আছাম ইজ নট, we can say that we are much more in stable zone. Thank you. So, এতিয়া মই এটা নেক্সট পৰ্যায়লৈকে আগবাঢ়িছো, সেইটো হ'ল we are generally clubbing that one is health care, যে হস্পিটালত আছে, কোৱাৰেণ্টাইন আছে, মানুহক আমি কেয়াৰ কৰিছো, one is that. The second issue, যিটো আমি at health department level, government of Assam level, we are aggressively following, it is called Assam Care. So Assam Care tinita levelot pore, je eta hol the citizen of Assam stranded outside India, citizen of Assam stranded outside Assam, অসমৰ বাহিৰত আবদ্ধ হৈ থকা অসমৰ নাগৰিকসকল, ভাৰতৰ বাহিৰত আবদ্ধ হৈ থকা অসমৰ নাগৰিকসকল, আৰু অসমৰ ভিতৰত লকডাউনত যিসকলে অসুবিধাত আছে, কষ্টত আছে, দুখত আছে, তেওঁলোকৰ দুখ নিবাৰণ, সেইটো আৰু এটা পৰ্যায়। চ' অসমৰ ভিতৰত যিসকলে দুখত আছে, কষ্টত আছে, দৈনন্দিন জীৱন যাপন কৰাত অসুবিধা হৈছে, তেওঁলোকৰ কাৰণে অলৰেডি both central and state government level we are implementing various economic measures, আৰু that has আমি ক'ব পাৰো যে বহুখিনি দুখ কষ্ট লোকৰ লাঘৱ হৈছে, আৰু বহুত ৰাইজে নিজেও আগবাঢ়ি আহিছে, কৰ্মচাৰীসকল আগবাঢ়ি আহিছে। It has mitigated lot of suffering, কিন্তু suffering নাই বুলি ক'ব নোৱাৰো, but it has mitigated. মই আগৰ প্ৰেছ কনফাৰেন্সত আপোনালোকক কৈছিলো যে অসমৰ বাহিৰত থকা 34 ব্যক্তিলৈকে আমি ইতিমধ্যে $1,000 আমি ট্ৰান্সফাৰ কৰিছো। নেক্সট ট্ৰান্স উইল ট্ৰান্সফাৰ অন 24th or 25th. আৰু এটা আমি কাম হাতত লৈছিলো আণ্ডাৰ দ্য আমব্ৰেলা অফ আছাম কেয়াৰ, সেইটো হ'ল অসমৰ বাহিৰত চিকিৎসাধীন হৈ থকা কেঞ্চাৰ, কিডনী, হাৰ্টৰ বেমাৰ, লিভাৰ ট্ৰান্সপ্লান্ট, এনেকুৱা দুৰাৰোগ্য ৰোগত আবদ্ধ হৈ অসমৰ বাহিৰত থকা লোকসকলৰ পৰিসংখ্যা যোগাৰ কৰা, বেংক একাউণ্ট যোগাৰ কৰা, আৰু তেওঁলোকলৈকে কিছু আৰ্থিক সাহায্য আগবঢ়োৱা। মই আজি আপোনালোকক অত্যন্ত আনন্দ সহকাৰে ক'ব খুজিছো যে এই মুহূৰ্তলৈকে আমি 725 গৰাকী ব্যক্তিক 25,000 টকাকৈ আমি মুকলি কৰি দিব পাৰিছো। 620 জনৰ একাউণ্টত জমা হৈছে, বাকী সকলৰ একাউণ্টত হয়তো মই প্ৰেছ কনফাৰেন্স কৰি থাকোঁতেও জমা হ'ব, আধা ঘণ্টা পিছত জমা হ'ব, but total 720 people has been provided with financial assistance of 25,000. 720 গৰাকী ব্যক্তিলৈকে ইতিমধ্যে বিত্তীয় সাহায্য 25,000 টকাৰ আগবঢ়োৱা হৈছে। এই লিষ্টখন NHMৰ ফালৰ পৰা আমাৰ গ্ৰুপত আমি দি দিম, আপোনালোকে ল'ব পাৰিব। 725 গৰাকী ব্যক্তি ইতিমধ্যে এই আঁচনিৰ পৰা উপকৃত হৈছে। 208খন আবেদন জিলা উপায়ুক্ত পৰ্যায়ত ভেৰিফিকেশ্যনৰ কাৰণে আছে। আমি সেইখিনিও ক্লিয়াৰ কৰি দিয়াৰ পিছত অহা এদিনৰ ভিতৰত বাকী 208জন পেচেণ্টেও এই সুবিধা লাভ কৰিব। চ' ৰাফলি ক'ব পাৰে যে 933 টোটেল বেনিফিচিয়াৰী হ'ব। 725 আমি দিলো, 208 জনৰ ভেৰিফিকেশ্যন চলি আছে, 2 এদিনৰ ভিতৰত আমি দিব পাৰিম। 725
সো এইটো এটা বিগ এচিভমেণ্ট আমাৰ কাৰণে এটা ডাঙৰ সফলতা যে মানুহবিলাক ৰাইজসকলক এই বেমাৰী যি গুৰুতৰ ৰোগত ভুগি আছে তেওঁলোকক আমি আহ্বান কৰিলো, তেওঁলোকে আহ্বানত সঁহাৰি জনালে, আমি আকৌ ফোন দি যোগাযোগ কৰিলো, তেওঁলোকৰ পৰা বেংক একাউণ্ট ডিটেইল আনিলো, আমাৰ ডিচি সকলে সত্যাসত্য ভেৰিফাই কৰি দিলে, তাৰ পিছত আমি তেওঁলোকলৈকে ফাইনেন্সিয়েল এছিষ্টেন্স পঠাব পাৰিলো। কিমান মানুহ উপকৃত হৈছে তাৰ মই এটা সৰু উদাহৰণ দিম। মুম্বাইৰ অসম ভৱনত 95 জন কেঞ্চাৰ পেচেণ্ট আজিৰ দিনত আবদ্ধ হৈ আছে। তেওঁলোক কেনেকে দুখ কষ্টত আছে, কাৰোবাৰ হয়তো কেমো কিনিব লাগে, মেডিচিন কিনিব লাগে, ঘৰৰ পৰা টকা পঠাব পৰা নাই। আজি এই 95 জনৰে একাউণ্টত আমি 25,000 টকাকৈ দিব পাৰিছো। সো এইটো এটা বহুখিনি ডাঙৰ কাম এটা NHM, হেল্থ ডিপাৰ্টমেণ্ট, অসম চৰকাৰ আমি সকলোৱে মিলি এটা বহুখিনি ডাঙৰ কাম এটা আমি সফলতাৰে কৰিব পাৰিলো। এতিয়া আমাৰ যিটো আটাইতকৈ যিটো মেজৰ চেলেঞ্জ সেইটো হ'ল যে বোথ ফ্ৰম মেডিকেলি এণ্ড ফ্ৰম এ হিউমেনিটেৰিয়ান পইণ্ট অফ ভিউ, মানৱতা আৰু ভৱিষ্যতৰ কৰোনা 2 এই দুইটা দৃষ্টিভংগীৰ ফালৰ পৰা ইমান দিনে আমাৰ মনত আমি নাজানো, আমি সকলোৱে অসমৰ ভাৰতৰ বাহিৰৰ পৰা 2-এজন মানুহক আমি যেতিয়া অসমত দেখা পাওঁ আমাৰ এটা ধাৰণা হৈছিল যে হিন্দী ভাষী অমুক ভাষী লোকে দিয়ে আমাৰ অসমখন ভৰি আছে। এইবাৰ যেতিয়া আমি প্ৰথমবাৰ চেক কৰিলো যে আচলতে অসমীয়া মানুহনো ভাৰতৰ বাহিৰত কিমান আছে, অসমৰ বাহিৰত অসমীয়া মানুহনো কিমান আছে, আমি এটা সাইড দেখি থাকো, মুদ্ৰাটো ইপিঠি সিপিঠি থাকে, আনটো পিঠি যেতিয়া আমি চাবলৈ চেষ্টা কৰিলো আমি মিছ কল দিব কলো 9,29,568টা কল আমি পালো। 9,29,568টা মিছ কল আমি পাওঁ যিসকলে অসমৰ বাহিৰত থকা বুলি কৈ আমালৈকে ফোন কৰিলে। আমি BSNL, জিঅ' এইবিলাকৰ লগত যোগাযোগ কৰিছো যে ফোন কলবিলাক অসমৰ ভিতৰৰ পৰা আহিছে নে বাহিৰৰ পৰা আহিছে। আজিৰ দিনটোত তেওঁলোকে আমাক প্ৰত্যায়িত কৰিছে যে 4,32,383টা কল সঁচাকৈ অসমৰ বাহিৰৰ পৰা আহিছে। বাকীটো চলি আছে। আৰু এইখিনি হল অকল দুখীয়া মানুহখিনি যোনে অসম চৰকাৰৰ পৰা বিত্তীয় কিবা এটা ল'ব বিচাৰিছে। যিসকলে নাই লোৱাটো তেওঁলোকৰ কথা বেলেগ। আৰু আগতে বহুতখিনি ঘূৰিও আহিলে লকডাউনৰ আগত। আজিৰ দিনত এতিয়ালৈকে আমি সংগ্ৰহ কৰা খবৰ অনুসৰি 4,32,383 গৰাকী ব্যক্তি বাহিৰৰ পৰা ফোন কৰাটো সত্য। এওঁলোকৰ পৰিয়ালবিলাক যোগ কৰিলে নাম্বাৰ ওলাই যাব বেছিকৈ। কাৰোবাৰ পৰিবাৰ আছে, 3 জন আছে, 4 জন আছে, 5 জন আছে, পূৰণ কৰি দিলে 15 লাখলৈকে সংখ্যাটো আৰামত গুচি যাব। কিন্তু মুৰব্বী হিচাপত, পৰিয়ালৰ মুৰব্বী হিচাপত লকডাউনত ঘূৰি অহা লোকৰ সংখ্যা বাদ দিয়াৰ পিছতো 4,32,000 ব্যক্তিক এতিয়ালৈকে আমি চিনাক্তকৰণ কৰিছো। এই ব্যক্তিসকলক আমি ফৰ্ম ফিল আপ কৰাৰ কাৰণে অনুৰোধ কৰিছিলো যে আপোনালোকলৈকে আমি হোৱাটছএপত এখন ফৰ্ম পঠাই দিছো, আপোনালোকে আমাক ফিল আপ কৰি দিয়ক। এই মুহূৰ্তলৈকে 2,17,220 গৰাকী ব্যক্তিয়ে তেওঁলোকৰ ফৰ্ম ফিল আপ কৰি আমাক পঠাই দিছে। যিসকল সদাশয় ব্যক্তিয়ে এতিয়াও ফৰ্মখন ফিল আপ কৰা নাই তেওঁলোকক মই অনুৰোধ কৰিম যে কাৰোবাৰ সহায় লৈ হলেও, ইংৰাজীত আছে কাৰণে ফৰ্মখন হয়তো কোনোবাই কষ্টও পাব পাৰে, কোনোবা ব্যক্তিয়ে কাৰোবাৰ সহায় লৈ হলেও ফৰ্মখন ফিল আপ কৰি পঠাই দিয়ক। খালি বেংক একাউণ্টৰ পাছৱৰ্ডটো নিদিব কাকো। বাকি আপোনালোকে ফৰ্মখিনি ফিল আপ কৰি পঠাই দিয়ক। এতিয়া এই 2,17,000 ব্যক্তিৰ আজি ভেৰিফিকেশ্যন অসমৰ বিভিন্ন জিলাত চলি আছে। অহা পৰহি
আমি প্ৰথম 50,000 ব্যক্তিৰ একাউণ্টলৈকে ভেৰিফিকেশ্যন কমপ্লিট কৰাৰ পিছত কিবা এটা পঠাব পাৰিম বুলি আমি মনত ভাবি থৈছো আপোনালোকক মাতিম যদি আমি ৰেডি হৈ যাওঁ একেলগে আমি মিলি তেওঁলোকৰ একাউণ্টলৈকে আমি পুঁজিটো পঠাই দিম কিন্তু লক্ষ্য 4,32,000 ফৰ্ম ফিল আপ কৰিছে 2,17,000 আৰু এই 2,17,000 ভিতৰত আমি ভেৰিফিকেশ্যন কৰি আছো কিছুমানক ডিচিয়ে ৰিজেক্ট কৰিব আৰ্থিক অৱস্থা ভাল বুলি কিছুমান হয়তো অসমৰ বাহিৰত নাই অলৰেডি ঘূৰি আহিলে এইখিনি কাম আজি আমি কৰি আহিছো এটা বহুতৰ উৎসুকতা হ'ব এই ল'ৰাবোৰ কোন ৰাজ্যত আছে আমি এটা এই সুযোগতে অসমীয়া মানুহনো ক'ত যায় এটা ডেটা এটাও আমি বিল্ড আপ কৰিছো আটাইতকৈ বেছি মানুহ আছে কৰ্ণাটকত 66,000 দ্বিতীয়তে বেছি মানুহ আছে কেৰালাত 34,000 কৰ্ণাটকত 66,000 কেৰালা 34,000 তামিলনাডু পিছ পৰি থকা নাই 33,000 মহাৰাষ্ট্ৰত 21,000 এইবিলাক মুৰব্বী দেই সংখ্যাটো বেছি হ'ব তেলেংগানা 16,000 গুজৰাট 5,620 গোৱাত অসমীয়া ল'ৰা ছোৱালী আছে 4,600 গুজৰাটত 5,620 গুজৰাটত আছে 5,620 গোৱাত আছে 4,615 চুবুৰীয়া ৰাজ্য হলো বেংগলত আমাৰ আছে 4,512 হাৰিয়ানাত আছে 4,302 সাধাৰণতে দিল্লীত আমি বহুত থকা বুলি ভাবো ষ্টুডেন্ট আছে ষ্টুডেন্টসকলে ইয়াত এপ্লাই কৰা নাই কাৰণ তেওঁলোকক আৰ্থিক 2-3,000 টকাৰ হয়তো ইমান কৰাৰ কথা নাই দিল্লীত আছে 3,729 এইখিনি হল হাইলাইট জিলা হিচাপত যদি আপোনালোকে চাব যায় এটা সামাজিক বিতৰণ এটা কৈছো অসমৰ বাহিৰত আটাইতকৈ বেছি নগাঁও জিলাৰ লোক আছে আজিৰ দিনত প্ৰায় 15,000 কৰিমগঞ্জৰ আছে 14,000 কাছাৰৰ আছে 13,000 শোণিতপুৰৰ আছে 12,000 হাইলাকান্দিৰ আছে 11,000 বৰাক উপত্যকাৰ বহুত লোক বাহিৰত আছে আৰু আমাৰ ইয়াত লখিমপুৰৰ 10,000 গোলাঘাটৰ 10,000 বৰপেটাৰ 9,000 হোজাই 9,000 ওদালগুৰি 8,600 এই ধৰণে আছে কিন্তু এই সংখ্যাটো এতিয়াও আন্ডাৰ ভেৰিফিকেশ্যন আছে কাৰণে এইটো এটা আভাস বুলিহে ল'ব পাৰে এইটো নিশ্চিত বুলি আমি ক'ব নোৱাৰো আৰু অলপ সময় লাগিব এতিয়া সমস্যাটো হ'ল এই গোটেই লোকসকল যদি ঘূৰি আহে আমাক কিমান কোৱাৰেণ্টাইন কেম্প লাগিব আমাক কিমান চেকিং লাগিব কিমান জাগাত তেওঁলোক ষ্টেচনৰ পৰা নামিব প্লেনেদি আহিব গাড়ী দি আহিব এই বিস্তৃত কাম এটা আমি হাতত ল'ব লাগিব যদি কৰোনাৰ দ্বিতীয় ৱেভৰ পৰা ৰাজ্যখনক বচাব লাগে কাৰণ তামিলনাডুত কৰোনা হৈ আছে কৰ্ণাটকত কৰোনা হৈ আছে মহাৰাষ্ট্ৰত কৰোনা তুংগত আছে আৰু এওঁলোক যেতিয়া ৰেলেদি আহিব ৰেলত যিবিলাক প্ৰদেশ অতিক্ৰম কৰি আহিব সকলোতে কৰোনা থাকিব এখেতসকলক এই গোটেই 4 লাখ মানুহ পৰিয়ালে সৈতে আহিলে 15 লাখ মানুহ হ'ব এই লোকসকলক আমি কেনেকৈ কোৱাৰেণ্টাইন কৰিম হোম কোৱাৰেণ্টাইন ফেচিলিটি কোৱাৰেণ্টাইন এওঁলোকৰ মেডিকেল চেকআপ থাৰ্মেল চেকআপ ব্লাড চেম্পল সোৱাব লোৱা থ্ৰোট সোৱাব নজেল সোৱাব এটা বিশাল কাম এটা অসমৰ স্বাস্থ্য বিভাগৰ সন্মুখত পৰি আছে এই যদি আসাম কেয়াৰ বুলি আমি সোমাই নগলোহেঁতেন এই ডেটাটো আমি কেতিয়াও নাপালোহেঁতেন কিন্তু এই ডাটাটোৱে আমাক যেটো আমাৰ উত্তৰ আছিল যে আপুনি কমফৰ্টেবল নেকি বা ফাৰ্ষ্ট ৱেভটো পাৰ হৈ গ'ল নেকি সব প্ৰথম ৱেভত কৈও নিজামুদ্দিনত 1000 মানুহৰ কথাটোৱে আমাক কিমানখিনি সমস্যাত পেলালে আৰু এই বিশাল সংখ্যাটো যেতিয়া অসমলৈ ঘূৰি আহিব
আমি কেনেকুৱা এটা পৰিৱেশত পৰিব পাৰোঁ, কিটো পৰিৱেশৰ আমি মুখামুখি হ'ব পাৰোঁ, সি এটা আমাৰ বিশাল প্ৰত্যাহ্বান এটা আমাৰ সন্মুখত পৰি আছে। যি নহওক এই প্ৰত্যাহ্বানো আমি গ্ৰহণ কৰিব লাগিব আৰু আমি আগবাঢ়ি যাব লাগিব। অসম আৰোগ্য নিধিত এই মুহূৰ্তলৈকে 98 কোটি 41 লাখ টকা জমা হৈছে, 98 crore 41 lakhs, আৰু অহা 2-3 দিনৰ ভিতৰত মই আগতে প্ৰমিছ কৰা মতে 22 তাৰিখৰ ভিতৰত আমি কেনেকে ICUৰ এটা নতুন নেটৱৰ্ক এটা গঢ়ি তুলিব খুজিছোঁ, উইথ হিউমেন ৰিচোৰ্চ প্লেনিং, মেচিনাৰী ইনষ্টলেশ্যন, হস্পিটেল ইনষ্টলেশ্যন, এই গোটেই ব্যৱস্থাটো আপোনালোকক 21-22ৰ ভিতৰত আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। অলপ অসম কেয়াৰৰ কামখিনি আগবাঢ়ি যোৱাৰ পিছত আৰু এটা লগত মই কথাটো কৈ থৈছোঁ, মই পাৰ্চনেলি অলপ দুখো লাগিছে, কিন্তু পলিটিক্সত ইমান দুখ আৰু সুখৰ কথা নাথাকে। ৰাইজৰ সেৱা সময়ত কৰিব লাগে। আমি যেতিয়া চাইনাৰ পৰা PP কিটছ অৰ্ডাৰ দিছিলোঁ, সেই সময়ত আমাৰ হাতত মাত্ৰ 2000 বা 2200 কিটছ আমাৰ লগত আছিলে। আৰু এটা আমি বহুতখিনি সাহসী সিদ্ধান্ত লৈ আমি এই কিটছৰ অৰ্ডাৰ দিলোঁ। দুৰ্ভাগ্যবশতভাৱে যেতিয়া কিটছখিনি আহিলে, অসমৰ বহুত লোকে এটা বাতৰি উলিয়ালে যে DRDOত কিবা 50,000 চাইনাৰ পৰা অহা কিট ৰিজেক্ট হৈছে। মই নিজে দেখিছোঁ যে DRDOই অফিচিয়েল ষ্টেটমেণ্ট দিছে যে আমি কোনো এনেকুৱা কিট ৰিজেক্ট কৰা নাই। DRDOৰ ফালৰ পৰা আপোনালোকে চেক কৰিব, DRDO এণ্ড চাইনিজ কিট বুলি গুগলত মাৰি দিব, আপোনালোকে দেখিব যে DRDOই অফিচিয়েল প্ৰেছ ৰিলিজ কৰিছে, আমি কোনো ৰিজেক্ট কৰা নাই, আমি মাত্ৰ টেষ্ট কৰিছোঁ। টেষ্ট কৰা আৰু ৰিজেক্ট কৰাৰ মাজত পাৰ্থক্য বহুত। কিন্তু যি নহওক, এই কথাটো ইমান বেছিকৈ ওলোৱাৰ কাৰণে আমাৰ ডক্টৰ আৰু নাৰ্ছসকলৰ মাজতো এটা শংকাৰ পৰিৱেশ এটা সৃষ্টি হৈছে। সেইকাৰণে আমাৰ লগত যিহেতু আজি 1.5 লাখ কিট ভাৰতৰ বিভিন্ন স্থানৰ পৰা অনা 1.5 লাখ কিট আমাৰ লগত মজুত আছে, আমাক যিজনে এই কিটটো আনিছিল তেওঁক আমি অনুৰোধ কৰিছোঁ যে আপোনাৰ অলপ টকা ক্ষতি হ'লেও হ'ব, আপোনাৰ কিটখিনি বৰ্তমান আপোনাৰ ষ্ট'ৰত আপুনি ৰাখি থৈ দিয়ক, আমাক এতিয়া দিব নালাগে, আপোনাৰ লগত থাকক। যেতিয়া আমাৰ টান হ'ব আমি আপোনাৰ পৰা খুজি ল'ম। So somebody will be losing money, but আমি তেওঁলোকক কৈছোঁ যে এতিয়া আমি আপোনালোকৰ গুৱাহাটীতে থাকক, আপোনালোকৰ গুদামত থাকক, আপোনালোকৰ লগত থাকক, যদি আমাৰ টান পৰে আমি আপোনালোকৰ পৰা খুজি ল'ম। ইন দি মিন টাইম আমি টেষ্টিং যি কৰিব লাগে আমি কৰাই লওঁ, ক'ৰবাত DRDOত পঠাব লাগে বা আমাৰ যিবিলাক ভাৰত চৰকাৰৰ স্বীকৃত লেব আছে য'ত পঠাব লাগে আমি পঠাই থাকিম। কিন্তু ততাতৈয়াকৈ আমাক আপোনালোকে এই বস্তুৰ যোগান ধৰিব নালাগে। গুৱাহাটীত যিহেতু আহি পালে, গুৱাহাটীত আহি পোৱা মানে চৰকাৰৰ হাতত এতিয়া লাগে আমি ষ্ট'ৰৰ পৰা লৈ আহিব পাৰিম। যিহেতু আমাৰ লগত 1.5 লাখ ষ্টক অলৰেডি PP কিটছৰ আছে, গতিকে মই তেওঁলোকক কৈছোঁ যে আপোনালোকৰ ষ্টকখিনি আপোনালোকৰ গুদামত ৰাখি থৈ দিয়ক, আমালৈকে নিদিব। 5টা-6টা দিব, আমি টেষ্টিং কৰাই ল'ম, ৰেডি হৈ থাকিম, প্ৰয়োজন হ'লে আমি ল'ম। কিন্তু আজিৰ দিনত ডক্টৰ আৰু নাৰ্ছসকলৰ মাজত শংকা সৃষ্টি কৰিলে আমাৰ দিগদাৰ হ'ব। বিশেষকৈ অসমৰ এখন দুখন বাতৰি কাকতে যি ধৰণে 50,000 কিট ৰিজেক্ট হ'ল বুলি হেডলাইন কৰিলে, মানুহেতো সাধাৰণ মানে 50,000 মানে অসমতো 50,000 আহিব, দুইটাকে লিংক কৰি দিছে। বহুত ডক্টৰ নাৰ্ছে মোলৈকে হোৱাটছআপো পঠাইছে। গতিকে আজিৰ দিনত আমি কোনো ধৰণৰ ৰিক্সত যাব খোজা নাই। আমি তেওঁলোকক কৈছোঁ উই আৰ নট গোয়িং টু মেক এনি পেমেণ্ট, আপোনালোকক আমি টকা নিদিওঁ, আপোনালোকে ষ্ট'ৰত ৰাখি থৈ দিয়ক, আমাৰ যদি কিট নোহোৱা হৈ যায় আমি আপোনালোকৰ পৰা আনিম। এজ অফ নাও স্থিতাৱস্থা বাহাল থাকক যে অসমত কিটছখিনি আছে, আপোনালোকৰ ঘৰত আছে, যেতিয়া দৰকাৰ হয় আমি ল'ম, আপোনালোকক আমি কোনো বিল আদি এতিয়া নিদিওঁ। এই ধৰণে পৰীক্ষাৰ অন্তত হ'ব। এতিয়া আমি বস্তুটোলৈকে সোমাবই খোজা নাই, যিহেতু অসমত আছে, কমফৰ্ট জোনত আছে।
সেইখিনি আমাৰ লগতে থাকা বুলি আমি ধৰি লৈছো, কমফৰ্ট জোনত আছো, কিন্তু তেওঁলোকৰ পৰা বিল বা ছাপ্লাই আমি এতিয়া দুইটাই লোৱা নাই। তেওঁলোকৰ লগত আছে, থাকক, আমি টেষ্টটো ছাইডত কৰি থৈ দিম। কিন্তু টেষ্টত সফল হলেও লগে লগে ল'ম বুলি কোৱা নাই, যে যেতিয়া আমাৰ প্ৰয়োজন হ'ব তেতিয়া ল'ম, কাৰণ টেষ্টটো টেকনিকেল কথা। ডক্তৰসকলৰ শান্তিটো হ'ল মানসিক। গতিকে ডক্তৰসকলেও এটা দুটা চাব লাহে লাহে, চাই পেলাই যেতিয়া তেওঁলোকৰ ভাল এটা মনত ভাৱ হ'ব যে এইখিনি ভালেই দেখোন, তেতিয়াহে তেওঁলোক পিন্ধিব। আমাৰ ফালৰ পৰা আমি কোনো হেঁচা নিদিওঁ, কিন্তু আমাৰ এটা মানসিক সাহস হৈ গ'ল যে বস্তুখিনি গুৱাহাটী চহৰতে আছে। গতিকে আমি মানে ক'তো এই সময়ছোৱাত ক'তো ভেজালত যাব খোজা নাই। জগদীশ ভূঞাৰ দৰে জানা শুনা মানুহেও টুইট কৰে যে পইচাৰ আমি দিয়া, কোনে ক'ত পইচা দিছে এতিয়ালৈকে কোনো কথাই অহা নাই টকা পইচাৰ। কিন্তু আজিৰ দিনত অসমৰ ৰাইজৰ যিখন একত্ৰিত যুদ্ধ, তাত যাতে ক'তো প্ৰশ্নবোধক চিন উদয় নহয়, সেইকাৰণে মই কৈছো যে এইটো থৈ দিয়ক, আমাৰ ইয়াতে আছে, তেওঁলোকৰ ষ্ট'ৰ গুৱাহাটীতে, লাগিলে আমাৰ কমি গ'লে আমি ফটক কৰি লৈ ল'ম, কোনো কথা নাই। আৰু তেওঁলোককো মই কৈছো যে ওচৰ চুবুৰীয়া ৰাজ্য মেঘালয় ত্ৰিপুৰাকো যদি কিবা লাগে তাকো আপোনালোকে সহায় কৰি দিব তেওঁলোকৰ প্ৰয়োজন হলে। গতিকে এটা আমাৰ লগত ৰিজাৰ্ভ ষ্টক এটা হৈ থাকিলে মানসিকভাৱে, কিন্তু শাৰীৰিকভাৱে আমি এতিয়াও ইণ্ডিয়ান যিখিনি কিটছ আছে আমি সেইখিনিয়ে ব্যৱহাৰ কৰি থাকিম। একটক তাতে ভালকৈ পঢ়ি ল'ব, ইংৰাজী নপঢ়িলে, পঢ়িব নোৱাৰিলে না মই কি ক'ম আৰু, পঢ়ি ল'ব ইংৰাজী। ইণ্ডিয়া টুডে দিছে, কোনোবা ব্যক্তিয়ে দিছে, আমি দিয়া বুলি কোৱা নাই। অলপ চলপ ইংৰাজী নপঢ়াকৈ ইংৰাজী কথা নাজানাকৈ দি থকাৰ কাৰণে মানুহৰ মাজত কনফিউজন হয়, আৰু কেতিয়াবা কিট টিট নাথাকাকৈ গোটেই মানুহৰ বিপদ হ'ব। অসমত কেতিয়াবা সাংবাদিক বিলাকৰ কি সময়তকৈ আগত আগবাঢ়ি যায়। কালিয়ে DC মৰিগাঁও কষ্ট কৰি কোৱাৰেণ্টাইন হ'ল, তেওঁক ধন্যবাদ দিব লাগে, আমি তেওঁক গালি দিয়া আৰম্ভ কৰি দিলো। যেতিয়া DC এজনে লাইন অফ ডিউটি, কালি যদি সমীৰ সিনহাৰ তেওঁৰ যদি বেমাৰ হয়, মোৰ যদি বেমাৰ হয়, এতিয়া মোক আপোনালোকে গালি দিব নেকি? কিছুমান কথা আমি নিজক অলপমান, যে কোনোবাই আমাক সাংবাদিকতা কৰাৰ অধিকাৰটো দিছে বুলিয়েই আমি অফিচাৰসকলক ডিমৰেলাইজ কৰি ঘূৰি থাকিম। পাব্লিকৰ খং বহুত বেছি আছে। এনেকুৱা নহয় যে জনতাৰ ৰোষত অকল পলিটিচিয়ান পৰে। কালি এজন DC লাইন অফ ডিউটি, কাৰ্গিলত এজন মানুহ গ'ল, শ্বহীদ হ'ল, তেওঁক কি গালি পাৰিম নেকি আমি? তেওঁ যদি সেই ব্যক্তিজনৰ ঘৰত নগ'লহেঁতেন, DC নিজামুদ্দিনৰ কণ্টেক্টবিলাক যদি উলিয়াই নানিলেহেঁতেন, আজি অসমখনেই গোটেই কৰোণা হৈ গ'লহেঁতেন। চব পেপাৰত লিখিব লাগিছিল যে সাহসী উপায়ুক্ত। আমি তেওঁক ৰাতিপুৱাৰ পৰা যে তেওঁৰ পৰা মুখ্যমন্ত্ৰী যাব নেকি, এতিয়া অমুক যাব নেকি, এই ধৰণৰ সাংবাদিকতাত আমি নামি গ'লো। আৰু এইবিলাকে যুঁজখন আমাক বিফল কৰিব। আৰু সাংবাদিকসকলৰ এটা অংশই ভাবিব নালাগে যে বেমাৰটোৱে সাংবাদিক বা পিতৃ মাতৃ চাই পেলাই আক্ৰমণ কৰিব। যেতিয়া কৰিব আমাক চবকে কৰিব। কালিৰ পৰা মোৰো ভয় লাগিছে যে মোৰো যদি ক'ৰবাত কৰোণাই লাগি যায়, আপোনালোকে মোক গালিহে দিব যে এটা হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমাৰ গাত লাগিল বুলি। এনেকালে কালিতো মৰিগাঁওখন গোটেই গধূলি বহি গৈছিলে, অফিচাৰ চব বহি গৈছিলে। আকৌ আমি ৰাতি টেষ্ট কৰি পেলাই ঠিক কৰিবলগীয়া হৈছে। যে কোনোবাই সহযোগিতা কৰিব নোৱাৰিলেও অন্তত অসুবিধা কৰিব নালাগে এই সময়ছোৱাত, সেইখিনি ৰিকুৱেষ্ট মই কৰিব খোজো। আৰু চব জাগাত সব নিউজ পেপাৰ বিলাকে যি DC SP এইবিলাক হৈছে, তেওঁলোকক কৃতজ্ঞতা জনাইছে ঘৰৰ বাহিৰত ফুলৰ থোপা তৈ তৈ, যে লাইন অফ ডিউটি হৈছে। আৰু কোনোবাই ঘৰত পাৰ্টি কৰি হৈছে বেলেগ কথা। এই নিজামুদ্দিন তবলিকৰ মানুহজনৰ ঘৰত DC জনে পাৰ্টি কৰিবতো যোৱা নাছিল, ডেফিনেটলি ৰাজহুৱা স্বাৰ্থত আমি পঠোৱাৰ কাৰণে গৈছিলে। কালি যিটো 6 ঘণ্টাৰ কাৰণে সন্ত্ৰাস আমি কৰি দিলো, এইটোতো ঠিক নহয়। গতিকে মই ভাবো যে সদায় আমি এটা বেলেন্স মেইনটেইন কৰি চলাটো খুবেই প্ৰয়োজনীয়। এতিয়া এজনে কৈ দিলে যে ইণ্ডিয়া টুডে দি দিছে, আমি পেমেণ্ট দি দিলো বুলি। এই ধৰণৰ কথা বতৰাই মানুহক ডিমৰেলাইজ কৰি পেলাইছে, যে যোনে ইমান কষ্ট কৰি গোটেই কামখিনি কৰি দিলে, এই মানুহবিলাকে বিচাৰে অসমৰ কাৰণে কাম কৰিলে এনেকুৱাহে পোৱা যায় নেকি? এটা কওক, ইংৰাজীত ক'ত লিখা আছে আমি পেমেণ্ট দিয়া বুলি?
আছে হে মেছেজ দিয়া মানুহজনক কক যে আপোনালোক দেশৰ আৰু জাতিৰ উভয়ৰে শত্ৰু আপোনাৰ মেছেজ দিয়া মানুহজনক আপুনি কথাটো বুজাই দিয়ক যে হি ইজ এনিমি অফ Assam, he is enemy of India and he is enemy of humanity. মানৱতাৰো শত্ৰু আপোনাৰ বন্ধুজনক বুজাই দিয়ক যে মানুহক মিছলিড কৰি থাকিব নালাগে এইটো সময়ত আৰু কক Dada, we have a question. Yeah. Yes. The Medical Council of India has asked the states to furnish list of all registered doctors. What is the progress in this regard in Assam? I have not seen that. If they have got such instruction, they are doing. I think we have only listed people for voluntary service. Lot of doctors, young nurse, young citizen of Assam has enlisted name in our voluntary service portal. কিন্তু MCI কিবা registered কিন্তু লিষ্টটো খুজিব নালাগে MCI লগতে থাকে ওয়েবসাইটতে এখন লিষ্ট থাকে Dada, as you were saying that lots of migrant laborers are coming back, it's a huge number. Is the Assam government is ready with some economic policy as well because it will have a larger social and economic impact? Actually, I don't know that whether they will come back or not. Once industry open in Karnataka, Maharashtra, whether they will come back or not, we do not know. But as of now, we will provide them some subsistence allowance day after tomorrow. We will start the process from day after tomorrow. But whether they will come back or not, this is $1 million question because ইয়াতোতো ইমান তেনেকুৱা employment পাব লাগিব. So, of 432,000 people who have called, so I wish to understand, the category, like, are they all daily wage laborers or what percentage of money? Basically, in our press conference, we have appealed to everybody that those who have affluency, at least of upper middle class status, they should not apply. So, when we have gone for physical verification, we will come to know that how many people are from affordable category because now home to home survey is going on. ঘৰে ঘৰে গৈ আমাৰ বিষয়াসকলে সাৰ্ভে কৰি আছে সাৰ্ভে কৰাৰ পিছত যদি আমি দেখা পাওঁ যে যিসকল অলপ অৱস্থা সম্পন্ন মানুহে আবেদন কৰিছে তেওঁলোকৰ নাম আমি কাটি দিম পৰখি বা চৌথা দিনা মই আপোনালোকক জনাব পাৰিম যে কিমান কাটিলো but my information because we have made some already visit say out of 45,469 verification, we rejected only 1,206 for economic criteria. So largely which looks like that 95% people out of these are of who are basically not working for a salary more than 15,000 rupees or 20,000 rupees. They must be below the level of 15 or 20,000. Thank you. ভাৰত চৰকাৰে নিৰ্দেশ কিছুমান দিছে কিন্তু মই ভাবো যে অসমৰ যিখিনি ৰেড জোন আমি 20 তাৰিখে দেখুৱাইছো আমাৰ ষ্টেটিষ্টিক্স খিনি আপলোড হৈ যোৱাৰ পিছত এই ৰেড জোনৰ সংখ্যাটো কমি যাব কাৰণ আমাৰ এতিয়া ষ্টেটিষ্টিক্স বিলাক 20 তাৰিখলৈকে বহুতখিনি ইমপ্ৰুভ হ'ব কিন্তু সৰকাৰি কাৰ্যালয় আজি অসম চৰকাৰে নটিফিকেশন দিছে যে 33% সৰকাৰি কৰ্মচাৰী 21 তাৰিখৰ পৰা কামত আহিব লাগিব all government office দিয়ে না yes all government office but notification খন আপোনালোকৰ WhatsApp-ত পাই যাব চেক কৰি লব মই একদম ভিতৰত সোমাই চোৱা নাই কাৰোবাৰ যদি একো প্ৰশ্ন নাই তেতিয়া হলে সামৰিব পাৰো any question left so মই ইংৰাজীত মাজে মাজে কৈ আছো আৰু গোটেই কথাখিনি ইংৰাজীত ক'বৰ কাৰণে বহুত কষ্ট হ'ব in Assam, as of now, just a minute. This
discharge list নহয় মই কিমানটা টেষ্ট কৰিলো কি কৰিলো As of now in Assam we have collected sample for 4,400 suspected person. Out of that we found 34 positive and 4,199 negative. 167 results are still awaiting. So far as positive cases are concerned, total number was 34. Out of that, one has expired, unfortunately. Total discharge is so far 12. And total pending cases or patient under treatment is 21. Regarding the testing strategy, so far we have testing at a rate which is 120 per million. However, Government of Assam is contemplating to go for rapid test. Once rapid test happens, this number will go up significantly. Another major decision we have taken to open a few of our medical colleges for general patient. But definitely doctor will insist before treating a person whether he is a COVID patient or non-COVID patient. So in our government hospital, state government has decided to provide rapid testing kit so that in just 10 minutes we can find out whether he is a prima facie COVID patient or not, and then we can proceed with the treatment. Tentatively, we have fixed that if we got rapid testing kits from Government of India and for other sources, then we'll start considering to start reopening or reopening of service in Guwahati Medical College, Silchar Medical College and Assam Medical College by 25th of April. Also, Assam government is considering giving some subsistence allowance to the people who are living outside. We collected a data of almost 4.32 lakhs people on head count basis. Of course, these are the number of the head of the family. Total number will be much more. From day after tomorrow, we start disbursing certain financial assistance to all those who are at present stranded in different states of the country. Thank you. বহুত জায়গাত কম্পালসৰি কৰি দিছে মাস্ক পিন্ধাটো আমি অসমৰ নোটিফিকেশনখন উলোৱা নাই কিন্তু উলাব লাগিব এতিয়া গভৰ্নমেন্ট অফ ইন্ডিয়াৰ গাইডলাইনত দিছে যে মাস্ক ইজ কম্পালসৰি তো কোন মহাপুৰুষে দিছিলে নামটো ক আকৌ নামটো কৈ দিলে তাৰ ইয়াতে ক'ব পাৰিলে এনেকৈ মানুহবিলাকে মিছা কথা উলিয়াই থাকে তো এটা কবি যে মোক মিছা মিছি গালি খালে হা লিংকটো পঢ় ভাল কৰি পঢ় নিজে পঢ় নিজে পঢ় তই ধুনীয়াকৈ লিংকটো পঢ় তোৰ হ'ব কেমেৰা থাকিলে কি হ'ব তই ইংৰাজীত পুৰা বুজিবিয়ে নহয় হ'ব ঠিক আছে দে থেংক ইউ হা বাবা